যদি চাওঁ তেতিয়াহ'লে 1985 চনত অসম গণ পৰিষদ দলৰ জন্ম হোৱাৰ পিছতেই সেই সময়তে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু তাৰ পৰৱৰ্তী সময়তো আমি দুবাৰকৈ 1985 চন আৰু 1996 চনত আমি ক্ষমতাত অধিষ্ঠিত হৈছিলোঁ। গতিকে আমাৰ অসমত বৰ্তমানেও মই ভাবোঁ যে বহু আসনত আমাৰ এতিয়াও যথেষ্ট শক্তিশালীভাৱে শিপা আছে। গতিকে সেই শিপা আমি যদি চাওঁ তেনেহ'লে আমি আমাৰ দলটোক আমি ইতিমধ্যে আমাৰ যিখিনি সমষ্টি আমাৰ এতিয়াও দলৰ শিপা আছে, সেই শিপা থকা সমষ্টিখিনি এতিয়াও আমাৰ এই জাতীয়তাবাদ বা আঞ্চলিকতাবাদ সেই সমষ্টিটো ৰাইজে এতিয়াও কিন্তু ধৰি আছে। কিন্তু দুৰ্বল হোৱাটো হয়, আজি বহু বছৰ আমি ক্ষমতাত নাই। গতিকে ক্ষমতাত নথকাৰ কাৰণে কাৰণ মানুহে ক্ষমতা বিচাৰে আৰু ক্ষমতাত নাথাকিলে আমি যি ধৰণে আমি ৰাইজৰ সেৱা কৰিব লাগে বা যি ধৰণে আমি উন্নয়নমূলক কাম কৰিব লাগে, যি ধৰণে বিকাশ কৰিব লাগে, সেই ক্ষেত্ৰত এখন যদি নিজাববীয়া চৰকাৰ নাথাকে তেনেহ'লে সেইটো অলপ আমাৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় বা তেনেধৰণে আমাৰ পৰা ৰাইজে যি আশা বিচাৰিছে সেই আশাৰ পৰাও মানুহ বঞ্চিত হ'ব লগা হয়। এতিয়ালৈকে আমাৰ আলোচনাও হোৱা নাই আৰু সেইটো সম্ভৱো নহয় যে আমি যেতিয়া বিজেপিৰ লগত মিত্ৰতা কৰিম বা ইতিমধ্যে আমাৰ মিত্ৰতা আছে আৰু 2026 চনৰ বিধানসভাটো আমাৰ বিধানসভা নিৰ্বাচনতো মিত্ৰতা কৰাৰ যিহেতু ইতিমধ্যে আমাৰ এটা চিন্তা চৰ্চা চলিছে। গতিকে মই ভাবোঁ যে বিজেপিয়ে 2খন আসন নহয়, এইটো কেতিয়াও হ'ব নোৱাৰে। মই ভাবোঁ যে অধিক আসন আমাৰ নেতৃত্বই বিচাৰিব আৰু এইবাৰ আমি নিশ্চয় অধিক আসন পাবৰ কাৰণে আমি নিশ্চয় সক্ষম হ'ম। ইতিমধ্যে আপোনাৰ যিটো পশ্চিম গুৱাহাটী সমষ্টি, বঙাইগাঁও সমষ্টি আৰু তেজপুৰ সমষ্টি এইবাৰ বিজেপিয়ে বিচাৰিব বুলি ইতিমধ্যে চলি আছে। নাই চাওক, এতিয়া পশ্চিম গুৱাহাটী সমষ্টিটো এইবাৰেই নহয়, 2016 চনতো বিচাৰিছিল, 2021 চনতো বিচাৰিছিল। গতিকে বিজেপিয়ে বিচৰাটো ডাঙৰ কথা নহয়, সেইটো বিচাৰিবই। এতিয়া বিজেপিত যিবিলাক চিট আছে, বিধায়ক আছে, সেইখিনিও আমাৰ অগপই আমাৰো সেই চিটখিনি বিচাৰিছে। বিচৰাটো এটা স্বাভাৱিক কথা, কিন্তু কথাটো হৈছে যে আমি আমাৰ বিজেপিৰ নেতৃত্বৰো এটা দায়িত্ব আছে, আমাৰো এটা দায়িত্ব আছে যে কোনটো সমষ্টিত কাক প্ৰাৰ্থিত্ব দিলে জয়যুক্ত হ'ব, কোনটো সমষ্টিক আমাৰ মিত্ৰজোঁটক আমি আসনটো এৰি দিলে সেই চিটটো জয়ীৰ সম্ভাৱনা থাকিব। তেনেধৰণৰ চিট যদি ভাগ বতৰা নকৰে তেতিয়াহ'লেতো নিশ্চয় এটা অসুবিধাৰ সন্মুখীন হ'ব। গতিকে সেই দিনটো বিজেপিৰ নেতৃত্বও চাব, আমাৰ অসম গণ পৰিষদ দলৰ নেতৃত্বও চাব। আমি এইটো নকৰোঁ যে আমাৰ লক্ষ্যটো কি যে কংগ্ৰেছাই দলে যাতে ক্ষমতাত আহিব নোৱাৰে। যদি কংগ্ৰেছাই দল ক্ষমতাত আহিব নালাগে তেতিয়াহ'লে বিজেপিও এৰা ধৰা কৰিব লাগিব, অগপেও এৰা ধৰা কৰিব লাগিব, যাতে য'ত আমাৰ চিট দিলে অগপৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব পাৰে মিত্ৰজোঁটৰ হৈ। তেনেধৰণৰ আসন যদি ভাগ বতৰা কৰে তেতিয়াহ'লে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে 100তকৈও অধিক আসন আমাৰ বিজেপিৰ মিত্ৰজোঁটে মানে আসন লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। নিশ্চয় ইতিমধ্যে চলি আছে ছাৰ্ভে, বিজেপিৰ নেতৃত্বও ছাৰ্ভে কৰি আছে। গতিকে আমি যদি মিত্ৰজোঁটত থাকোঁ আৰু মিত্ৰজোঁট যদি শক্তিশালী কৰিব বিচাৰে আৰু যদি পুনৰ 2026 চনত অধিক সংখ্যক আসন লৈ যদি ক্ষমতাত অধিষ্ঠিত হ'ব বিচাৰিছে তেতিয়াহ'লে বুজাবুজিটো ভাল হ'ব লাগিব, আসনৰ ভাগ বতৰাটো ভালদৰে কৰিব লাগিব। মই এই কথাটোৱেই ভাবোঁ যে আসনৰ ভাগ বতৰা লৈ নিশ্চয় এটা সমিলমিলত আহিব, এটা নিশ্চয় এটা সুস্থিৰ সিদ্ধান্তত আহিব, সেই আশাটো আমাৰ এতিয়াও আছে। আৰু এটা কথা সুধিছোঁ যে এতিয়া আমাৰ কথাটো হৈছে যে যিখিনি সমষ্টি আমাৰ কাৰণে ভাল, যিখিনি সমষ্টি আমাৰ জয়ৰ সম্ভাৱনা আছে, সেইখিনি সম্পৰ্কত নিশ্চয় নেতৃত্বই গোটেই কথাখিনি অৱগত কৰিব বিজেপিৰ নেতৃত্বৰ আগত, আৰু বিজেপিৰ নেতৃত্বইও নিশ্চয়
সেই ক্ষেত্ৰত চালি জাৰি চাব লাগিব। কিন্তু বিজেপিয়ে সেই চিটটো এৰি নিদিয়ে এইবাৰো হয়তো নহয়, এতিয়ালৈকে ৰঞ্জিত দাসৰ নিৰ্বাচন খেলাৰ সম্ভাৱনা ইতিমধ্যে দেখিবলৈ পোৱা যায়। নহয়, চাওক, সেইখিনি এটা আলোচনাৰ মাধ্যমত হ'ব। গতিকে আলোচনাৰ মাধ্যমেৰে এতিয়া কোনটো চিট কাক দিলে ভাল হয়, কোনে কোনটো চিটত জয়যুক্ত হ'ব পাৰিব, সেই কথাটো চিন্তা কৰিহে এইবাৰ আসনৰ ভাগ বতৰাটো কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।